নমস্কাৰ। মই হিন্দু ৰাজ্যৰ বাবে যেতিয়া আলোচনা বিলোচনা কৰিছিলোঁ তেতিয়া মোৰ ওচৰত এজন ব্যক্তি আহিছিলে। এই ব্যক্তিজন হৈছে তেওঁ মিয়া সম্প্ৰদায়। মই ব্যক্তিজনৰ লগত অলপ চিনাকি কৰাই দিওঁ। প্ৰথমতে ব্যক্তিজনৰ নাম আৰু সকলো ক'ৰ পৰা আহিছে। আমাৰ এই ব্যক্তিজনৰ নাম, আচ্ছা নমস্কাৰ, আপোনাৰ নাম কি? মোৰ নাম মজিবুৰ আলী। আচ্ছা, আপুনি যে মোক যে সুধিলে হিন্দু ৰাজ্য বনালে মিয়াসকল থাকিব পাৰিব নে নোৱাৰে, আপুনি সেইটোৱে সুধিছিলে। এতিয়া আপুনি এজন মিয়া। শুনক, আমি মিয়া নহয়, আপুনি কি? মুছলিম হয় আমি। আমাৰ মিয়া বুলি কোনো শব্দ নাথাকে। মিয়া বুলি কোনো শব্দ নাথাকে, আমি মুছলিম হয়। আচ্ছা আচ্ছা, মুছলিমটো ধৰ্ম নে জাতি? ধৰ্ম হ'ব লাগিব। নহয়, আপুনি মোক সুধিব আহিছে হিন্দু ৰাজ্যত আমি থাকিব পাৰিম নে নোৱাৰিম। আপোনাক মই সুধিলোঁ আপুনি মিয়া, মিয়া হ'লে মানে আপুনি এইমাত্ৰ ক'লে মুছলিম। মুছলিম হ'ব পাৰে, নাজানো। আমি শিক্ষিত নহয়। আমি মানে মুছলিম বুলি কোনো জাতি নাই। আমাৰ কাগজ পাতি কি মুছলিম বুলি আছে নেকি, মিয়া বুলি আছে নেকি? আচ্ছা, মই এতিয়া আপোনালোকৰ যিটো ধৰ্ম, যিটো জাতি আপোনালোকৰ, সেই বস্তুটো আপোনালোকেহে জানিব। শুনক, যদি আপোনালোকে যেনেকে কৈ থাকে, সেনেকৈ হ'লে আপোনালোকে যেনেকে কৈ থাকে যে আপোনালোকে মিয়া, আপোনালোকে জানে নেকি আমি মিয়া বুলি জানে নেকি? আপোনালোকে অত বছৰ মিয়াটো শুনা নাছিলো। অসমীয়া তেনে আপোনালোকৰ মিয়া, কথাটো সেনেকৈ হৈছে নহয়, না। নাই, আপুনি কয় যে মুছলিম বুলি। মুছলিম, আপোনালোকে অসমীয়া বুলি কয়, অসমীয়া আপোনালোকৰ মিয়া, আমি অসমৰে মিয়া হল না। আচ্ছা, এতিয়া আপোনাৰ প্ৰশ্নটো আছিল কি যে হিন্দু ৰাজ্য যদি গঠন কৰা যায়, সেই ৰাজ্যত আপোনালোকৰ মানে মিয়া বা মুছলিম মানুহখিনি থাকিব পাৰিব নে নোৱাৰে? আমিতো অসমৰে মিয়া হয় না। আপোনালোকে অসমীয়া যদি কয়, আমিতো অসমৰে মিয়া। মইতো কোৱা নাই যে অসমৰ হিন্দু ৰাজ্য বনাম বুলি। আমাৰ হিমন্ত মামা কৈ আছে নহয়। মই ভাৰতৰ কিছু অংশৰ পৰা হিন্দু ৰাজ্য গঠনৰ বাবে চৰকাৰক আবেদন এটা কৰিব বিচাৰিছোঁ। তাতে আপোনাৰ প্ৰশ্নটো হ'ল কি যে মিয়া সম্প্ৰদায়ৰ মানুহখিনি বা মুছলিম সম্প্ৰদায়ৰ মানুহখিনি থাকিব পাৰিব নে নোৱাৰে। আপোনালোকৰ কথাটো হ'ল, প্ৰথমতে আপুনি কওক, আপুনি কি মিয়া নে অসমীয়া? আমি অসমীয়া। যদি আপুনি জাতিত যদি ধৰবা খোজে, আমি মুছলিম জাতি। মুছলিমটোতো জাতি নহয়। আপোনালোকে যে কৈছে অসমীয়া, প্ৰথমতে আপুনি সেইটো জানক। প্ৰথমতে আপুনি জানক যে মুছলিমটো জাতি নে ধৰ্ম? জাতিটো ধৰ্ম নেকি? আমি এতিয়া আপোনাক কওঁ শুনক, আমি এতিয়া ধৰক আমাৰ দেউতাহঁতে কৈছে যে আমি মুছলিম মানুহ। আচ্ছা, আমি সেইমতে আমি জানো মুছলিম মানুহ। তাৰ ভিতৰতে এতিয়া ধৰক আমাৰ ধৰ্মটো ইছলাম। ইছলাম মানে মুছলিম। তাকেতো তেনেকে হৈছে, আমি অসমৰে হয় নে নহয়? আমি অসমৰ তেনে অসমীয়া। তেনেহলে আপুনি মোক কিয় ক'লে যে মিয়াখিনি থাকিব পাৰিব নে নোৱাৰে? বিদেশীৰ পৰা কামাই মিয়া আহিছে। কোনখিনি? মিয়া কাক বোলে? হা? মিয়া কাক বোলে? মইতো নাজানো দিয়ক, মই নাজানো, মোৰ আইডিয়া নাই। মিয়া মানে কি? বাহিৰৰ হ'ব। বাহিৰৰ মানে কোন বাহিৰৰ? বাংলাদেশৰ হ'ব। আমাৰ অসমৰ কেইটা হ'ব নহয়। আমি খিলঞ্জীয়া। খিলঞ্জীয়া বুলি আপোনাক কোনে ক'লে? আমি অসমত জন্ম হৈছো, অসমত থাকো। আপোনালোকে যদি অসমীয়া, যদি আমাকো যদি আপোনালোকে অসমীয়া ঠেলি দিয়ে, তে আমি অসমীয়াই। মানে এতিয়া আপুনি কি ক'ব বিচাৰিছে? চৰকাৰক ভালকৈ আপুনি কি ক'ব বিচাৰিছে? দুই এষাৰ মান। চৰকাৰক এতিয়া মামাই চাওক, মিয়া কৰি থাকে। আমিতো সেইগিলাক লাগি নাথাকো। কিন্তু আমাৰ কথাটো হ'ল কি, আমাক এতিয়া ধৰক আমি চৰকাৰৰ পৰা সাহায্য পাওঁ। আপোনালোকক সাহায্য কিয় দিব? হা? কিয় দিব? মানে দিব কিয়? কাৰণ কিয়? আচ্ছা, আপোনালোকে যদি অসমীয়া, আপোনালোকৰ হিন্দু ৰাজ্য যদি বনাব খোজে, 200 টকাৰ তেলটো আপোনালোকে 20 টকাত পাব লাগে। আমাক যদি মিয়া হিচাপে ৰাখি দিছে, আমাৰ পৰা 200 টকা লৈছে, আপোনাৰ পৰা 200 টকা লৈছে। লৈছে। আপোনাৰ আৰু মোৰ মাজত কি ডিফাৰেঞ্চ থাকিল কওক? এইটো মানে ভাল প্ৰশ্ন এটা কৈছে। আপোনাৰ মোৰ মাজত ডিফাৰেঞ্চ কি থাকিল কওকচোন? নহয়, এতিয়া মোৰ প্ৰশ্ন সেইটো নহয়। মোৰ প্ৰশ্ন হৈছে কি যে আপুনি চৰকাৰৰ পৰা সা সুবিধা পোৱা নাই। মই পোৱা নাই।
আমি নিজে কষ্ট কৰি খাই আছোঁ। মোৰ পৰা 200 টকা লৈছে, আপোনালোকে যেতিয়া এতিয়া এখন সংগঠন কৰিব, মই বেয়া নাপাওঁ, কিন্তু আপোনাৰ সংগঠনখন কৰিব হিন্দু ৰাজ্য কৰিব খুজিছে না, তা আপোনালোকে আমি যদি 200 টকাত লৈ আছোঁ, আপোনালোকে 20 টকাত পাব লাগে নিয়মত। আপোনালোকৰ ৰাজ্য হ'ব না, আমাৰ ৰাজ্য নহয় নহয়, ৰাজ্যটো আপোনালোকৰ হ'ব। তাৰ মানে আমাৰ হিন্দুসকলে চিন্তা চৰ্চা ভাবাটো ভুল। ভুলেইটো, যদি আমাৰ পৰা 200 টকা ল'লা হয়, আপোনাৰ পৰা যদি 20 টকাত ল'লা হয়, তেতিয়া আপোনালোকে এখন যুঁজিব পাৰে। আমি এতিয়া চাওক, সৰুৰ পৰা ধৰক আমি 35-30 বছৰ হৈ গ'ল, একেলগত আমি আছোঁ। আমাৰ দেউতাহঁতৰ বা কিমান বছৰ হৈ গ'ল আমি নাজানো। এতিয়া আমি এই হিন্দু ল'ৰাই হওক বা মুছলিমেই হওক বা খ্ৰীষ্টানেই হওক বা যিকোনো ধৰ্মজাতীয় হওক, আমি গোটাই লগৰ হৈ কিনে ঘূৰি আছোঁ, খাই আছোঁ। কিন্তু আপোনাৰ পৰা যোনটো দোকানীয়ে যোনটো ৰেট লৈছে, মোৰ পৰা সেইটো লৈছে। কথাটো এইটো নেকি যে হিন্দু মুছলমান কৰাটো এইটো ভাল কাম নহয়? এইটো আপোনাৰ আৰু মোৰ কাৰণে ভাল কাম নহয়, এইটো চৰকাৰৰ ভাল কাম। এইটো চৰকাৰৰ ভাল কাম। কিয় এতিয়া আপুনি এইটো কওক যে আপুনি মিয়া নে মুছলিম? মই মুছলিম, আমাৰ ধৰ্মটো মুছলিম, কিন্তু আমি অসমৰে খিলঞ্জীয়া মিয়া। আপোনালোকে যেনেকে অসমীয়া, দুই তৰপীয়া কথা ক'লেতো ভাল নালাগে। কিয় 2 তৰপীয়া কথা নহয় ন? আমি এতিয়া চাওক, আমি এতিয়া আমি হিন্দুস্তানত আছো না, হিন্দুস্তানত আছে, আমি হিন্দুস্তানত আছো না। আমি এতিয়া যদি আমাৰ ইয়াতে জন্ম, ইয়াতে আমাৰ কাগজ পাতি ইয়াৰে হয়, আমি এতিয়া ক'ৰ বুলি ক'ম বা বাংলাদেশৰ বুলি ক'ম নেকি? কওকচোন আপুনি। আচ্ছা, বাংলাদেশী বুলি যে কয়, বাংলাদেশী কোনখিনি? বাংলাদেশী এতিয়া চৰকাৰে এতিয়া যদি কাগজ পাতি চাব বা ধৰক কোনোবা দিনত আহিছে, এতিয়া কিছুমানে যেতিয়া কা আন্দোলনত যেতিয়া বাংলাদেশী গিলা যে লৈছে, বাংলাদেশৰ পৰা যে হিন্দু বাংলাদেশী হওক বা মুছলিম বাংলাদেশী হওক বা পাঞ্জাৱী বাংলাদেশী হওক, যি লৈ আহিছে, মই একজেক্ট নাজানো, জানিলেতো মোৰ লগত থাকিলে কাগজ পাতি, মই কৈ দিয়া পাৰলো কোনটো কাক লৈ আহিছে, হয়নে নাই? কিন্তু যেতিয়া লৈ আহিছে আনাৰ পিছত না, আপুনি সঁচাকৈ জানেনে যে ভাৰতত বাংলাদেশী আছে বুলি? আপোনাৰ মতে? মোৰ মতেদি চব জাতি আছে। জাতিটো নাই, বাংলাদেশী চব জাতিয়ে বাংলাদেশীৰ পৰা আহিছে, ইয়াতে বাংলাদেশী আছে, যদি কাগজ পাতি আছে। চব তাৰ মানে আছে? আছে, নহ'ব কিয়? এতিয়া কথাটো হ'ল এনেকুৱা, আপুনি এজন সাধাৰণ মানুহ, মইতো সাধাৰণ মানুহ, হয় নহয়? আপুনি দিন হাজিৰা কৰি খায়, তথাপিতো আপুনি মোৰ ভিডিঅ'সমূহ চাই কিনে আজি মোক আপুনি বিচাৰি আহিছে। এতিয়া বিচাৰি আহি মোৰ এইটো ভাল লাগিল যে আপোনাৰ দৰে মানুহ এজন মানুহ, সাধাৰণ মানুহ, ময়ো সাধাৰণ মানুহ দেই, আপুনি বিচাৰি আহিছে যে এবাৰ মোক লগ কৰা যাওক বা মিয়া মানুহখিনি থাকিব পাৰিব নে নোৱাৰে। এতিয়া মই যদি ৰাজ্যটো যদি গঠন কৰা যায়, আপোনালোকে সহযোগ কৰিব নে নকৰে? নিশ্চয় কৰিম। আচ্ছা কৰিব, মানে নিশ্চয় কৰিম। নিশ্চয়। আচ্ছা, মোৰ ৰাজ্যখনৰ সমস্যা কি জানে? মোৰ ৰাজ্যখনৰ সমস্যা হৈছে প্ৰতিটো মানুহে প্ৰত্যেক ঘৰতে এজনকৈ চাকৰি পাব লাগে দেই। এইটোহে মোৰ লক্ষ্য উদ্দেশ্য। চাকৰি পাব লাগে। আজি যেনেকে আমি চাকৰি হেৰাইছো, বহু মানুহে এটা ঘৰত 5টা-6টা কৰি চাকৰি লৈ বহি আছে, ঠিক আছে? কিন্তু আপুনিও এজন দুখীয়া পৰিয়ালৰ মানুহ, ময়ো দুখীয়া পৰিয়ালৰ মানুহ, বুজি পালে নাই? সেইটো কাৰণে যদি এটা ৰাজ্য নতুনকে গঠন কৰা যায়, আপোনালোকে সহযোগ কৰিব নে নকৰে? কৰিম, নিশ্চয় কৰিম। আপুনি যেতিয়া ৰাজ্য গঠন কৰিব, আপুনি বাংলাদেশৰ কাৰণে নকৰে ন, অসমৰ কাৰণে কৰিব না? অসমৰ বুলি নহয়, মই ভাৰতৰ কাৰণে। অসমৰ প্ৰশ্ন আহি নপৰে দেই। গতিকে আমি যেতিয়া ইয়াতে থাকো, অসমতে বা ভাৰতত থাকো, যদি ৰাজ্য গঠন নহয়, চৰকাৰে যদি কয় প্ৰত্যেক দুখীয়া শ্ৰেণীৰ লোককে এটাকে চাকৰি দিয়া যাওক আৰু তেওঁলোকে উন্নতিকৰণ কৰা হওক, তেতিয়া আপোনালোকে কি ক'ব? আমি ধন্যবাদ বুলি ক'ম। বিজেপি চৰকাৰক কি ক'ব? বিজেপি চৰকাৰ চবফালে বেয়া, ভাল, গম পাইছে? চবফালে বেয়াটো কওকচোন। বেয়াটো মানে কি, এতিয়া আজি অত বছৰ আমি এতিয়া জন্ম হোৱাৰ পৰা আমি কোনো নাপালো, মানে জাতিলৈ ভেদ নাপালো। কিন্তু সি আহি কিনে জাতিলৈ ভেদ কৰে। আপুনি জাতিলৈ ভেদ কৰিব নালাগে, কাগজ পাতি চাই ভেদ কৰে। বাংলাদেশী আছে মানে তাৰমানে ন? নিশ্চয় আছে। চবতে চব মানুহে আছে। ঠিক আছে, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু ভাল লাগিল আপুনি বিচাৰি অহাৰ কাৰণে ধন্যবাদ জনালোঁ। আৰু আপুনি এবাৰ আপোনাৰ পৰিয়ালৰ লগতে আৰু যিমান দূৰ মানে আপোনাৰ জানা মানুহ আছে, আপুনি প্ৰথমতে কনফাৰ্ম কৰিব যে আপুনি মিয়া নে মুছলিম। আপুনি প্ৰথমতে কনফাৰ্ম কৰি আৰু এদিন মোক লগ কৰিব আহিব। ঠিক আছে, ধন্যবাদ।